Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জনা আন্টি বিদি লেখা কৈছে আপোনাৰ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইমতে 12টা গাড়ী ধুৱাই মেলি দিলোঁ তাৰমানে কিমানৰ পট আৰু দৰবৰ পট লৈ এয়া চাওক উৎপাত আৰু মই এইফালে বজাৰ নিচাই সাজনা দেই বছৰৰ প্ৰথম সাজনা কেতিয়াবা আনি মানে কৈছিল দেই আমাৰ বছৰ দুদিনমান পিছত খাব পাৰিম আৰু অলপ মানে দেউতাই লৈ আহিছে নতুন বস্তু ওলালে খাবলৈ মন যায় আৰু এই সাজনা আৰু এইফালে আছে তিতা কেৰেলা আৰু এইফালে আছে টমেটোখিনি হৈছে আজি 3-4 দিনমান অনা আৰু টমেটো মিঠালৰে চব্জি বনাম টক বনাম আলু তাৰ মাছ আনিছে ভকা মাছ আনিছে অকণমান আনিছে দেই আকৌ ৰাতি আমাৰ প্ৰগ্ৰাম আছে বেলেগত যোৱা আৰু সেইকাৰণে অকণমান আনিছে আমি মানে মাহঁতে নাযায় বাৰু আমি যাম আৰু দাদা মই পিলাক আমি যাম সেইকাৰণে মাছ অকণমান আনিছে আৰু দুটা যিটো অকণমান দিনতহে ভাত মাছ খাই ৰাতি আকৌ নাখায় অকল গাখীৰে খাই দিয়ে এয়া মাছ ভকা মাছ সৰু সৰুকৈ পিচ কৰি আনি আৰু পিনাকে গৈছিলে কচিং গেট তাতে মানে আকৌ ব্ৰইলাৰ মাংস যে ছাল থকা থাকে আৰু ইয়াতে আকৌ ছাল বাকলি চব পেলাই দিয়ে তো ছাল থকা অকণমানিকৈ মাংস লৈ আহিছে আৰু সেইখিনি মই বনাম ছাল থকা মাংস দেউতাক কৈ আছে মাছ আনিছে আৰু মাছ মানে ৰাতি আকৌ বেলেগত প্ৰগ্ৰাম আছে ন সেইকাৰণে হৈছে একো নাই আনিছে আৰু সেইবোৰ মানে দেখা পাইছে লগতে লৈ আহিছে বনাব লাগিব তো মাছখিনি হ'ব চাজনা আলুৰে বনাম আৰু মাংসখিনিটো জানে আৰু টমেটো টক বনাম আৰু এইফালে হ'ব তিতাকেৰেলা ভাজি এইবোৰ আৰু আজি মানে ব্লগটা যেনেকৈ চাই ভাগলৈকে সেই দিনটো কি হয় কিনি থকাৰ চেষ্টা কৰিম আমাৰ এইফালে এতিয়া উৎপাত লগাব চব্জি কাটিব বহিলে উৎপাত লগাব আৰু উৎপাত লগাইছিলে দৰ্জাত পৰ্দা আছিলে চব পানী পেলাই দি আছিলে চৰিয়াত যে পানী থৈছিলোঁ মানে চব্জি কাটিব আৰু টমাটো দিছে টাপত মিঠা আলু আৰু টমেটোখিনি কাটি বহাই দিওঁ আৰু লাহে লাহে বনাম 12টা হৈছে লাহে লাহে বনাম আৰু এই বাবা এইফালে এইয়া বিৰাট উৎপাত লগাইছে মাছ চব্জি হৈ গৈছে তিতাকেৰেলা ভাজিও প্ৰায় হ'বই আৰু মাংস চব্জি বনাবলৈ বাকী আছে এই তিতাকেৰেলা ভাজি হৈ গৈছে মাছৰ কাৰণে আলুখিনিও ভাজি কৰিব আছে লাষ্টত বনাম হৈছে সেইকাৰণে একেলগতে আলুখিনি অকণমান ভাজি কৰি লওঁ তাৰপিছত একেবাৰে বহাই দিম আৰু এয়া হৈ গৈছে মাছ চব্জি আৰু এই মাংসখিনি মেৰিনেট কৰি লৈছোঁ অলৰেডি আৰু এয়া চাজনা কেইটামান মাংস চব্জি দিব থৈছোঁ দেউতাও কৈ আছে মাও কৈ আছে চাজনা অকণমান দিবলৈ দি দিওঁ আৰু খাবলৈ ভাল হ'ব এই বছৰ প্ৰথম আৰু চাজনা বনাই লওঁ তিতাকেৰেলা ভাজি কৰি গৈছে বেছি ভাজি কৰিলে ক'লা হৈ যাব A few moments later. Guys, good evening সকলোকে বহুত সমস্যাকৈ লগ পালোঁ আৰু এইফালে বিয়াত যাবলৈ ৰেডি মই যাম মানে পিছত যাম তাই কইনাৰ লগত যাব যে আজি মানে ৰিচেপশ্যন বিয়া নহয় আৰু এইফালে এনেকুৱা ভোক লাগিছে মোৰ তো মই অকণমান ৰুটি বনাম আৰু দুটা পিনাকো গ'ল মানে গিফ্ট আনিব গৈছে পিনাক আমি দেৰিকৈ যাম নটামানত যাম অকণমান ৰুটি বনাই মেলি খাওঁ দুপৰীয়া মাংস চব্জি আছে তাইক মানে আয়ৰ কৰি দিছোঁ এনি টাইম পৰে মানে কৰোঁতে মোৰ হাত খাই গৈছে মই বহুত দিন আজি কৰি দিলোঁ যে তো লাহে লাহে তোলাক দেখুৱাই দিওঁ তাই হেয়াৰটো মই আইৰণ কৰিছোঁ আৰু দিনো কৰিছিলোঁ আজিলৈ 2 দিন নেকি এয়া চাওক আজিলৈ 3 দিন মিলাই ৰুটি বনাই খাই ভোক লাগি গৈছে আমিও ৰেডি হ'ব লাগিব গাড়ী পেলাই খোৱা নাই মালত খেলিছে তাইকো লৈ যাম বাৰু থৈ নাযাওঁ খেলক আৰু খেলিছে খেলক আকৌ যোৱাৰ আগত তাইক আকৌ খুৱাই লৈ যাম তো পটাপট মই ৰুটি দুখন বনাই মেলি লওঁ আৰু বনাই মেলি ৰেডি মাংস চাদা সেই আৰু এয়া পটাপট খাই মেলি আকৌ ৰেডি হ'ব লাগিব বিয়াত যাবলৈ আমি ৰেডি সাজি কাচি যাবলৈ তাইক চুৱেটাৰ পিন্ধাম আৰু আমি নিপিন্ধাম একদম পুৰা গৰম আৰু যিহেতু বিয়া হৈ আছে মানে ৱেডিং হলত হৈ আছে বজাৰ তাতে যাম আৰু মানে ৰিচেপশ্যন বিয়া নহয় আজি মানে ৰিচেপশ্যন দেই গাখীৰ পূৰা উৎপাত লগাইছে তাই মানে বহুত কষ্টকৈ পিন্ধালোঁ আৰু কাপোৰযোৰ
তো যাওঁ একেবাৰে বিয়াৰ ঘৰত গৈ লগ পাম আৰু আহি পালোঁ আৰু মই ভিডিওতে আইতেছিলাম সুন্দর করে স্মাইল দাও এই যে ব্লগ বানাইতেছি স্মাইল দাও যাও ফটো মারাও যাও ফটো আমাৰ ফটো উঠা পৰ্ব শেষ আৰু এতিয়া আহিছোঁ কি দি আছে খাবলৈ আগতে এক গ্লাছ পানী খাই লওঁ তাৰপিছত কাৰণে কান্দি আছে দেই পটককৈ খাই মেলি যাওঁ 10:30 হোৱা নাই 10:15 হৈছে খাই মেলি পটককৈ চাওঁ দাদা আহিছে যে দাদা ওচৰত আছে গাড়ী অকণমান দেৰিকৈ যাব আৰু তাইক টাটা বাই বাই দি আমি যাওঁ আৰু বজাৰ পৰা বন্ধ অকণমান খোলা আছে বন্ধ কৰি আছে দোকান আমি যাওঁ গাগীক চুৱেটাৰ পিন্ধাই মেলি যাওঁ আৰু কথা পাতোঁ ঘৰ আহি পালোঁ আৰু গাগী মানে ৰাস্তাতে শুই গৈছে আনিয়ে তাইক খোৱাই দিলোঁ আৰু আমি মুখ ধুবলৈ বাকী আছে যাওঁ মুখ হাত ধুই শুব আৰু বিয়া আৰু দিছে আৰু তাই আহিব তাই আকৌ দৰা কইনাৰ লগত গৈছে যে দৰা কইনাৰ লগতে আহিব আৰু আমি খোৱা টাইমত দাদাই মানে গাগীক লৈ আছিলে দেই তো সেইকাৰণে খালোঁ আৰু দাদা অকণমান দেৰিকৈ মানে পিছত খালে আৰু আমি খাই আছিলোঁ যে দাদা অহা নাই তো খাই মেলি সি আহিব আৰু তো যিয়ে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাবা আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক নেকি বাই বাই গুড নাইট